নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি দিছে চাকৰিটো হৈছে আপোনাৰ অসম চৰকাৰ CBSE ফালৰ পৰা য'ত নেকি আপোনালোকৰ সুপাৰিনটেণ্ডেণ্ট পোষ্ট জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট তেনেকৈ আপোনালোকৰ 212টা পোষ্ট খালী হৈছে তো বন্ধুসকল আপোনালোকৰ মাজত এই পোষ্টসমূহত যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে পোষ্ট এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে ন্যূনতম যোগ্যতা আপোনাৰ 12 পাছৰ পৰা ইয়াতে এপ্লাই কৰিব পাৰিব তো বন্ধুসকল যষ্ট সম্পূৰ্ণ ইনফৰমেশ্যন কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেলটো যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেটসমূহ পাই থাকে তো আপোনালোকে ইয়াতে যিটো এপ্লাই কৰাৰ লাষ্ট ডেটটো দিছে সেইটো আপোনাৰ 31 জানুৱাৰী 2025 দিয়া হৈছে তো প্ৰথমতে আপোনাৰ 1 নম্বৰ পোষ্টটো দিছে সুপাৰিনটেণ্ডেণ্টৰ পোষ্ট হয় য'ত নেকি আপোনাৰ 142টা টোটেল পোষ্ট আছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ বেচেলাৰ ডিগ্ৰী বিচাৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'লে হ'ব তাৰপিছত আপোনাৰ ইয়াতে 2 নম্বৰ কম্পিউটাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব মানে কম্পিউটাৰ ফুল নলেজ থাকিব লাগিব তেনেহ'লে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰপিছতে আপোনালোকে ইয়াতে দিছে এছলিমিট আপোনাৰ 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত বন্ধুসকল আপোনাৰ 2 নম্বৰ পোষ্টটো ওলাইছে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট য'ত নেকি আপোনাৰ টোটেল পোষ্ট 70টা পোষ্ট দিয়া হৈছে ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন যিটো নেকি আপোনাৰ 12 পাছ বিচাৰিছে যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'লে হ'ব তাৰপিছত আপোনালোকে ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেট এখন থাকিব লাগিব মানে আপোনাৰ ফুল কম্পিউটাৰ নলেজ থাকিব লাগিব তেনেহ'লে পোষ্টত এপ্লাই কৰিব তাৰপিছত আপোনালোকে ইয়াতে এজ লিমিট আপোনাৰ 18 বছৰৰ পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু বন্ধুসকল আপোনালোকে ইয়াতে এজ লিমিটটো দিয়া হৈছে যিটো নেকি SC আৰু ST কাৰণে 5 বছৰ OBC NCL ৰ কাৰণে 3 বছৰ PWD UR ইনক্লুডিং ওমেন কাৰণে 10 বছৰ ইয়াতে এক্সটেনশ্যন দিয়া হৈছে PWD OBC NCL চেন্ট্ৰেল লিষ্ট ইনক্লুডিং ওমেনৰ কাৰণে 13 বছৰলৈকে এক্সটেনশ্যন পাব তাৰপিছত আপোনালোকে PWB SC ST ইনক্লুডিং ওমেনৰ কাৰণে আপোনালোকে 15 বছৰলৈকে এক্সটেনশ্যন পাব বাকি ওমেনখিনি আপোনালোকে ইয়াতে 10 বছৰলৈকে এক্সটেনশ্যন পাই যাব তাৰপিছত বন্ধুসকল আপোনালোকে ইয়াতে এপ্লিকেশ্যন ফিজ যিটো নেকি UR OBC UWS কেণ্ডিডেট সকলে 800 এটা পেমেন্ট কৰিব লগা হ'ব তাৰপিছত বাকি ইয়াতে যিসকল কাষ্ট আছে বাকি সব ইয়াতে ফ্ৰীকে এপ্লাই কৰিব পাৰিব কিছুমান ইম্পৰ্টেন্ট ডেট যিটো নেকি আপোনাৰ ষ্টাৰ্টিং ডেট এপ্লাই ষ্টাৰ্ট হৈছিল আপোনাৰ 1 জানুৱাৰীৰ পৰা তাৰপিছত আপোনালোকে ইয়াতে যিটো দিছে লাষ্ট ডেট সেইটো আপোনাৰ 31 জানুৱাৰীলৈকে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে ইয়াতে দিছে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক যিটো নেকি আপোনাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম সেইটো আপোনালোকে ক্লিক কৰি আপুনি আপোনাৰ ৰেজিষ্টাৰ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত দিছে আপোনাৰ ফুল নটিফিকেশ্যনৰ লিংক য'ত নেকি আপোনালোকে ক্লিক কৰি আপুনি আপোনাৰ ফুল নটিফিকেশ্যন চেক কৰিব পাৰিব লাষ্টত দিছে অফিচিয়েল ৱেবছাইট আপোনালোকে ভিজিট কৰি পিনি আপোনালোকে কমপ্লিটলি চেক কৰিব পাৰিব তো বন্ধুসকল আজিৰ আপডেট ইমানেই আছিলে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাইবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু এপ্লাই কৰাৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে গৈ পিনি চেক আউট কৰক তো বন্ধুসকল আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম